আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী গহপুৰত পুনৰ সন্মান ৰক্ষাৰ বাবে আগতীয়া তৎপৰতা আৰম্ভ কৰিলে বিজেপিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা গৃহ সমষ্টিত শক্তি প্ৰদৰ্শন কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মন্ত্ৰী হিমন্তই উলিয়ালে বিশাল সমদল ৰিপুন বৰাৰ গৃহ সমষ্টিত হিমন্তৰ শক্তি প্ৰদৰ্শন কেতিয়াবা পেডেল মাৰি মাৰি কেতিয়াবা জীপৰ বনেটত উঠি নিৰ্বাচনী ৰণত জিকাৰ মহাপন লৈ ব্যাপক কুচকাৱাজ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাই কথাই বিজেপিক সমালোচনা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গৃহ সমষ্টি গহপুৰত বিজয় ধ্বজা উৰুৱাই পুনৰবাৰ সন্মান ৰক্ষা কৰিবলৈ আগতীয়াকৈ তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে স্কুটি নিজৰ বাহন এৰি এইবাৰ চাইকেলত উঠিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গহপুৰৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত আশীষ লৈ মন্ত্ৰী শৰ্মাই আৰম্ভ কৰিলে চাইকেল ৰেলী আগে পিছে হুৱে বাৱে অগণন বিজেপি সমৰ্থক তাৰ মাজত হাঁহিৰ খোৰাক যোগালে মন্ত্ৰী হিমন্ত বিশ্বই পথৰ কাষৰ পৰা আহিল এক বিশেষ দাবী হাঁহি এটা মাৰিব লাগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই ৰাইজৰ দাবী কেনেকৈনো আওকাণ কৰিব পাৰে মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীৰ হাঁহিৰেই ধন্যবাদ জনালে ৰাইজে মন্ত্ৰীগৰাকীৰ সৈতে চাইকেল চলাই হাৰ মানিলে স্থানীয় বিধায়ক উৎপল বৰাই এনেদৰে আলুপাৰা জহৌলাও খেলপথাৰৰ পৰা 14 কিলোমিটাৰ পথ চাইকেল চলালে মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে কলাবাৰীৰ পৰা বৰঙাবাৰীলৈ উলিয়ালে আন এক বৃহৎ বাইক ৰেলী বৰঙাবাৰীত নাৰ্ছিং বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে এখন বিশাল জনসভা এখন জিএনএম স্কুল পেৰামেডিকেল স্কুল অসমত কতো আমি জিএনএম আৰু পেৰামেডিকেল স্কুল একেলগে বনোৱা নাই প্ৰথম গহপুৰতে হ'ব নাই ইয়াতে কি টাৰ্গেট ল'বলগীয়া আছে গহপুৰততো ফুলে ফুল ইয়াত কি আছে বাকী ইয়াতে মইতো কেনেকৈ এইটোতো ক'লে নহ'ব এম পি ইলেকশ্যনত আমি কিমান ভোটত জিকিছোঁ কিবা ক'লে হ'ব নেকি উল্লেখযোগ্য যে বিগত নিৰ্বাচনতকৈ 2021ত অধিক লক্ষণীয় হ'ব গহপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ 2016ৰ নিৰ্বাচনত বিধায়ক উৎপল বৰাৰ হাতত মুখ ঠেকেচা খাই অন্য সমষ্টিলৈ ঢাপলি মেলাৰ মন মেলিছিল ৰিপুন বৰাই কিন্তু সন্মান ৰক্ষাৰ খাতিৰত পুনৰবাৰ গহপুৰতে নিৰ্বাচন খেলাৰ যুঁজা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এনে পৰিস্থিতিত ৰিপুন বৰা আৰু বিজেপিৰ বাবে সন্মানৰ যুঁজ হিচাপে বিবেচিত হৈছে সমষ্টিটোৰ আগন্তুক নিৰ্বাচনী ৰণ গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আসুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ দ্বিতীয় দিন উখল মাখল হৈ পৰিছে চলাকটকী ৰাজহুৱা খেলপথাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত উদ্ভাসিত হৈ পৰিল তৈলনগৰী দুলীয়াজান শোভাযাত্ৰা মুকলি কৰে সংগঠনটোৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উদুলি মুদুলি তৈলনগৰী 10,000 প্ৰতিনিধি বৰ্ণাঢ্য শোভাযাত্ৰাত উদ্ভাসিত দুলীয়াজান উদুলি মুদুলি দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰ এক জাকজমকীয়া ৰঙীন পৰিৱেশত অনুষ্ঠিত হৈছে আসুৰ সপ্তদশ অধিৱেশন দুলীয়াজান নাহৰকটীয়াবাসীৰ যেন গাত তৰণি নাই
বিয়ানাম দিহানাম দলৰ লগতে অসমীয়া সমাজত প্ৰচলিত বহু আপুৰুগীয়া লোককৃষ্টি আৰু সংস্কৃতিৰ দলে অংশ লৈ শোভাবৰ্ধন কৰে 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত। শোভাযাত্ৰা মুকলি কৰি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিউজ 18ৰে হোৱা এক আছুতীয়া সাক্ষাতত কয়, আছু সদায় আছু হৈ থাকিব লাগিব। অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি আছুক জীয়াই ৰাখিব লাগিব। খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত আৰু ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ছাত্ৰ সন্থাই সদায় মাত মাতি যাব। খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ বিষয়ত সকলোৱে চৰ্চা কৰি আছে। এটা ছাত্ৰ অনুষ্ঠানৰ অধিৱেশন, গতিকে আমাৰ প্ৰথম অগ্ৰাধিকাৰ বিষয়টো হ'ল অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হ'ব লাগিব। সেই বিষয়টোক অগ্ৰাধিকাৰ দি অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ নিয়ন্ত্ৰণ ৰক্ষা কৰি এইখন আমাৰ অসম কৰি ৰাখিবৰ কাৰণে এই অধিৱেশনে ৰূপৰেখা অংকন কৰিব। শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশ লৈ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, জাতীয় জীৱনৰ এই সংকটৰ সময়ত এই অধিৱেশন অতিকৈ গুৰুত্বপূৰ্ণ। অসমৰ সমাজ জীৱনত মানুহক বিভাজিত কৰিবৰ কাৰণে হিন্দু মুছলমানৰ ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰা হৈছে। তথাপিও আমি সকলো জাতি জনগোষ্ঠীয়ে অসমৰ যিটো খিলঞ্জীয়া জাতি সত্তা, সেই সত্তা আজিও ঐক্যবদ্ধ হৈ ইফালে নিশা অনুষ্ঠিত সন্থাৰ শেষৰখন কাৰ্যনিৰ্বাহক সভাত আৱেগিক হৈ পৰে বিদায়ী মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। এই সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বিশেষকৈ আছুৰ অধিৱেশন প্ৰতি 3 বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 40 বছৰ ঊৰ্ধৰ কোনোৱে ছাত্ৰ সন্থাৰ নেতৃত্বত থাকিব নোৱাৰিব। ইয়াৰ উপৰিও আছুৰ কোনো সদস্যই আদালতত বিবাহ পঞ্জীয়ন কৰা বা বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব। এই সিদ্ধান্তসমূহৰ উপৰিও ৰাজ্যৰ জ্বলন্ত সমস্যাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আছু আছু হৈ থাকিব লাগিব। আছুৱে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগিব। এইটো ৰাইজৰ কথা। গতিকে ৰাইজৰ এই চিন্তাক সন্মান জনাই আমি আছু আছু হৈ আগবাঢ়িব। আছুৱে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি আগবাঢ়িব লাগিব। খুব ভাল লাগিছে। তাতে আকৌ ইমান মাহৰ পাছত জনতাৰ মাজত আহিছোঁ, তাতোকৈ আৰু বেছিকৈ ভাল লাগিছে। অহা 21 নৱেম্বৰত সামৰণি পৰিব অধিৱেশন। দুলীয়াজানৰ পৰা কেমেৰাত মনোজ যোৱাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খেতিপথাৰত নহয়, দুধনৈৰ খেলপথাৰত গোট খাইছে দলে দলে মহিলাৰ দুভৰিত ফুটবলৰ যাদু। ৰাজ্যৰ বহু ঠাইৰ পৰা আহি দুধনৈ ফুটবল প্ৰতিযোগিতাত জয়ী হোৱাৰ সংকল্প বহুকেইটা দলৰ। কোনো ক্ষেত্ৰতে পিছ পৰি নৰয় আজিৰ যুৱতী মহিলা। কি ৰাজনীতি, কি সমাজ জীৱন, কি ক্ৰীড়া, সকলোতে পুৰুষৰ সমানে আগবাঢ়িছে আজিৰ আধুনিক মহিলা সমাজ। তাৰ মাজতো সুবিধা অবিহনে বহু প্ৰতিভাৱান যুৱতী মহিলা গাঁৱে ভূঞে এতিয়াও আছে। তেনে যুৱতী বা মহিলাসকলক খেলৰ এখন মঞ্চ তৈয়াৰ কৰি দিয়া বা ফুটবলৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে দুধনৈত ক্ৰীড়া সন্থাই এখনি প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেলৰ আয়োজন কৰে। গোৱালপাৰা মহিলা ফুটবল দল আৰু কোকৰাঝাৰ মহিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা খেলখনত নিৰ্ধাৰিত সময়ত গোৱালপাৰা মহিলা ফুটবল দলে কোকৰাঝাৰক 3-1 ব্যৱধানত পৰাস্ত কৰে। এই বিশেষ খেলখন চাবলৈ দুধনৈ ৰাজহুৱা খেলপথাৰত কেইবা শতাধিক ক্ৰীড়াপ্ৰেমীয়ে ভিৰ কৰে। ৰাইজক এণ্টাৰটেইনমেণ্ট কাৰণেই হওক বা ছোৱালী ফুটবলাৰ যিবিলাক আছে গাঁৱে ভূঞে তেওঁলোকক এনকাৰেজ কৰাৰ কাৰণেই হওক, তেনেকুৱাকৈ এটা চিন্তা কৰিলোঁ আৰু সেই হিচাপে আমি মাতি দিলোঁ আৰু মানে আজি খেলখন প্ৰদৰ্শন কৰিলে মানে এক্সিবিশ্যন হিচাপে প্ৰদৰ্শন কৰা হ'ল আৰু যথেষ্ট ৰাইজে আমোদ পাইছে। কাৰণ কিয় তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ দিছে। চিয়'ৰ কাৰণ কিয় তেওঁলোকৰ যিটো পাৰফৰ্মেঞ্চ আজি দেখিছোঁ মানে ল'ৰাৰ লগত টক্কৰ দিব পৰাকৈ 3-1 মানে ব্যৱধান গোৱালপাৰা জিলাই জিকিলে আৰু ইয়াৰ দ্বাৰাই আমাৰ ছোৱালী ফুটবলাৰসকলে এনকাৰেজ পাব। মহিলাৰ ফুটবল খেল উপভোগ কৰি দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই কয়, গোৱালপাৰা জিলাখনতে
যুৱতী বা মহিলা ফুটবল খেলুৱৈৰ সংখ্যা যথেষ্ট কম। গতিকে সমগ্ৰ জিলাখনতে ফুটবলৰ প্ৰতি মহিলা যুৱতীসকলক আকৰ্ষিত কৰাৰ লগতে উৎসাহিত কৰিলে ভৱিষ্যতে বহু মহিলা বা যুৱতী খেলুৱৈ ওলাই আহিব। আনহাতে দুয়োটা দলৰ খেলত উৎফুল্লিত হৈ পৰে ৰাজ্যৰ লগতে বিধায়কগৰাকীও। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰহ্মপুত্ৰৰ কাছমাৰী ঘাটত উদ্ধাৰ মধ্যযুগৰ শিৱলিংগ। একাংশ লোকে প্ৰত্যক্ষ কৰিছিল শিৱলিংগটো। ছট পূজাৰ দিনাই শিৱলিংগটো উদ্ধাৰ হোৱাত অঞ্চলটোত সমাগম ঘটে বহু লোকৰ আৰু আৰম্ভ কৰে পূজা অৰ্চনা। আমি দেখুৱাইছো দৃশ্য, ব্ৰহ্মপুত্ৰৰ কাছমাৰী ঘাটত উদ্ধাৰ কৰা হয় মধ্যযুগৰ এটা শিৱলিংগ। একাংশ লোকে প্ৰত্যক্ষ কৰিছিল এই শিৱলিংগটো। ছট পূজাৰ দিনাই শিৱলিংগটো উদ্ধাৰ হোৱাত অঞ্চলটোত সমাগম ঘটে বহু লোকৰ আৰু আৰম্ভ কৰে পূজা অৰ্চনা। গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। লৈছো এটি বাণিজ্যিক বিৰতি। হাতীৰ জাকে নুমলীগড়ৰ মিৰিপথাৰ ধলাগুৰি অঞ্চলত প্ৰৱেশ কৰি উৰে নিশা চলাই উপদ্ৰৱ। মিৰিপথাৰ অঞ্চলত ভাঙি তহিলং কৰে কেইবাটাও বাসগৃহ। হাতীৰ বৃহৎ জাকে পুৱা পৰ্যন্ত খাই গছকি তহিলং কৰিলে কৃষকে বহু কষ্টেৰে কৰা শালি ধানৰ খেতি। উৰে নিশা গাঁওবাসীয়ে উজাগৰে থাকি হাতে হাতে জুই ফটকা লৈ হাতীৰ জাকটো খেদাৰ চেষ্টা কৰে। অঞ্চলটো দীৰ্ঘদিনে হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে। বাৰীত সোমাই আহি পেলাই ঘৰত লাগিলে আৰু ঘৰৰ ওচৰত এটামান ঘৰ ভাঙিলে আৰু মোৰ ঘৰকেইটা মানে ভালেমান গোটেইখিনি ভাঙি মেলি গোটেই চেছ কৰিলে। এতিয়া ঘৰটোত এতিয়া বনালে আমাৰতো পইচা পাতি নাই আৰু বাঁহৰ এটা দাম হৈ গ'ল ৬০-৭০ টকা। এতিয়া আমি পাম ক'ত? দুখীয়া নাই, আমি কাম কৰি খাওঁহে আজি হাজিৰা কৰি। আজি যদি মই ঘৰটো নবনালে এতিয়া থাকিম ক'ত ল'ৰা ছোৱালী লৈ? যিমানখিনি হাতী আছে ২০০ ভিতৰত হ'ব। এতিয়া সন্ধিয়া ৬টা বজাৰ পৰা আহি সোমাইছে, ৰাতিটো গোটেই থাকি এতিয়া ৰাতিপুৱা এয়া ওলাই আছে। বন বিভাগক খবৰ দিলে, খবৰো কৰিলেও নাহে। ইয়াত মানে মানুহৰ একদম অশান্তি। সমাগত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন। আগন্তুক তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জাগিৰোড সমষ্টিৰ অন্তৰ্গত 7টা পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে বিপুল ভোটৰ ব্যৱধানত জয় লাভ কৰিব। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিটিচি নিৰ্বাচনত বিজেপি আৰু বিপিএফৰ মিত্ৰতা ভংগ সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ। বিটিচি নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা পূৰ্বৰে পৰা নিৰ্ধাৰিত হৈ আছে। এই বিষয়ে সকলোৱে সাজু হৈ আছে আৰু এয়া কোনো নতুন কথা নহয়। উল্লেখযোগ্য যে জাগিৰোডৰ আমলিঘাট আঞ্চলিক ছট পূজাৰ নৱনিৰ্মিত ঘাট আৰু সমূহীয়া ভৱনৰ আজি শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। তিৱা কাউন্সিলত ৩৬টা সমষ্টি আছে। মইতো ভাবোঁ অলমষ্ট অল জিকিম বিজেপি দলে। জাগিৰোড সমষ্টিত 7টা সমষ্টি আছে, এটাও আমি নেহাৰোঁ। দৃঢ়ভাৱে কৈছোঁ, বহু ভোটৰ মাৰ্জিনত গোটেইকেইটা চিট জিকিম। মিত্ৰতা ভংগ হৈছে নে নাই এই বিষয়ে আনুষ্ঠানিক কথা বতৰা আমাৰ নেতৃবৃন্দই ক'ব। এই মুহূৰ্তত আমি একেলগে অসম চৰকাৰত আছোঁ, কিন্তু বিটিচি নিৰ্বাচনত বেলেগে বেলেগে ইলেকশ্যন খেলিম বুলি আগৰ পৰাই আমি সাজু আছিলোঁ, মেণ্টেলি ফিজিকেলি বা সকলোৱে জানিম। গতিকে এইটো নতুন কথা নহয়। কোভিডে কোঙা কৰিলে পৰ্যটন উদ্যোগ, ভাগি পৰিল দেশৰ অৰ্থনীতি। হাহাকাৰ লাগিছে পৰ্যটনকে সাৰথি কৰি জীয়াই থকা কাজিৰঙা আৰু মাজুলীৰ ৰাইজৰ। কিন্তু শাৰদীয় বতৰত দুই এজন পৰ্যটকৰ আগমনত সামান্য হ'লেও আশা দেখিছে উদ্যোগটোৰ সৈতে জড়িত লোকসকলে। মাৰাত্মক কৰোনা ভাইৰাছৰ বিভীষিকাই তছনছ কৰিলে বিশ্বৰ অৰ্থনীতি। মহামাৰী কোভিড-19ৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হ'ল সমগ্ৰ বিশ্বৰে পৰ্যটন উদ্যোগ। বিগত ফেব্ৰুৱাৰী মাহৰ পৰা অব্যাহত থকা কোভিড-19ৰ বিভীষিকাময় পৰিস্থিতিয়ে বিধ্বস্ত কৰি পেলালে পৰ্যটন উদ্যোগৰ সৈতে জড়িত বিভিন্ন ব্যৱসায়সমূহ। কিন্তু সুখৰ কথা যে ৰাজ্যত দুৰ্গা পূজাৰ পিছৰে পৰা কিছু থন ধৰি উঠিছে এই ক্ষেত্ৰখন। বৰ্তমান ট্ৰেভেল এজেন্সিসমূহলৈ ভ্ৰমণৰ বাবে যোগাযোগ আৰম্ভ কৰিছে বিভিন্নজনে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কম সময়তে ভ্ৰমণ কৰিব পৰা এক উপযুক্ত স্থান হিচাপে প্ৰথম পছন্দৰূপে পৰিগণিত হৈছে।
অৱশ্যে অসমৰ বাহিৰৰ পৰ্যটকসকল কোভিড-19 প্ৰটকলৰ বাবে বৰ্তমান কাজিৰঙালৈ আহিবলৈ সংকোচ কৰি আছে। আনহাতে দেশৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত বৰ্তমান গোৱা আৰু কেৰালাই বিশেষ গুৰুত্ব লাভ কৰিছে আৰু তাৰ পিছতে আছে আন্দামান। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰখনত বৰ্তমান ডুবাই আৰু মালদ্বীপ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। অহা বছৰ 15 জানুৱাৰীৰ ভিতৰত থাইলেণ্ড আৰু বালি পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ট্ৰেভেল এজেন্সিসমূহে। আনহাতে কোভিড-19 পৰিস্থিতিৰ বাবে বহু দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ পেকেজ বাতিল কৰিছিল পৰ্যটকসকলে। কিন্তু বৰ্তমানেও ইউৰোপ, পূব এছিয়া বা দক্ষিণ পূব এছিয়াৰ জনপ্ৰিয় পৰ্যটন ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰা হোৱা নাই। আৰম্ভ হোৱা নাই ভিজা প্ৰদান প্ৰক্ৰিয়া। কিন্তু যিয়েই নহওক শেহতীয়াকৈ কিছু প্ৰাণ পাবলৈ আৰম্ভ কৰিছে পৰ্যটন উদ্যোগটোৱে আৰু নৰূপেৰে সাজু হৈছে ইয়াৰে সৈতে জড়িত ক্ষেত্ৰসমূহ। প্ৰেজেণ্টলি আমি নিজে ফ'কাছ দি আছোঁ আমি কাজিৰঙা। চব মানুহ আগতে বিচাৰি আছে কি শ্বৰ্ট ট্ৰিপৰ কাৰণে, আৰু শ্বৰ্ট ট্ৰিপৰ কাৰণে আমাৰ মানে কি কাজিৰঙা যিটো ট্ৰিপ আছে আমাৰ চবতকৈ মানুহৰ প্ৰথম চইচ হৈ আছে এতিয়া কাজিৰঙা। ডমেষ্টিক আমাৰ বুকিং ষ্টাৰ্ট হৈ গ'ল, আমি গোৱা ষ্টাৰ্ট কৰিলোঁ, কেৰেলা হৈ গ'ল আমাৰ, আৰু আন্দামান বহুত মানুহ ট্ৰেভেল কৰিব এতিয়া, আৰু বহুত ছেক্টৰ তেনেকুৱা আছে য'ত মানুহ আমাৰ ট্ৰেভেল কৰা মানে কি কুৱেৰি কৰি আছে আৰু বুকিঙো কৰি আছে। যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ ছট পূজা। ছট পূজাৰ প্ৰাক্ষণত সাজু হৈ উঠিছে প্ৰশাসনে নিৰ্ধাৰণ কৰা মহানগৰীৰ ঘাটসমূহ। কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া অন্যতম ঘাট হৈছে নুনমাটি চুনচালিস্থিত ছট পূজা ঘাট। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও চুনচালি ছট পূজা ঘাট সমিতিয়ে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে ছট পূজা আয়োজনৰ। সম্পূৰ্ণ কোভিড প্ৰটকল মানি জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুযায়ী অনুষ্টুপীয়াকৈ পূজা পালনৰ প্ৰস্তুতি চলাইছে চুনচালি ছট পূজা ঘাট সমিতিয়ে। ভক্তৰ সুবিধাৰ বাবে চুনচালি ঘাটত 40টাতকৈও অধিক অস্থায়ী স্নানাগাৰ, অস্থায়ী চিকিৎসা কেন্দ্ৰৰ লগতে আৰক্ষী নিৰীক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তাৰোপৰি নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ঘাটটোত আৰক্ষী বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিদৰ্শন কৰে সমগ্ৰ ঘাটটো। আয়োজক সমিতিয়ে জনোৱা মতে এইবেলি 15 পৰা 20,000 ভক্তৰ সমাগম হ'ব এই ঘাটত। ভক্তসকলৰ সুবিধাৰ্থে পূজা আয়োজক কমিটিয়ে আৰক্ষী নিৰাপত্তাৰক্ষীৰ উপৰিও নিজাববীয়াকৈ শতাধিক স্বেচ্ছাসেৱক বাহিনী নিয়োগ কৰা বুলিও জানিবলৈ দিয়ে। আমি কিছুমান এতিয়া কোভিড-19ৰ পৰিপ্ৰেক্ষিততো কিছুমান আমি গাইডলাইন তেওঁলোকক দিছোঁ। আমি সম্প্ৰতি এখন মিটিঙো কৰিছোঁ, আৰু লগতে ঘাটসমূহতো উপস্থিত হৈ আমি যিখিনি কোভিড-19ৰ প্ৰট'কল যিখিনি মানিব লগা আছে ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে গাইডলাইনখিনি, সেইখিনি মানিব লাগিব। আৰু আগৰ পৰা ছট পূজাৰ কাৰণে যিখিনি আমাৰ গাইডলাইন আছে সেইখিনি যাতে সকলো কাৰ্যকৰী হয় সেইটো কাৰণে আমি ঘাটসমূহ পৰিদৰ্শন কৰি কমিটিৰ যিকেইজন লোক আছে আমি তেওঁলোকক বুজাই দিছোঁ, আৰু যাতে গোটেইখিনি নিয়াৰিকৈ সুকলমে ছট পূজাখিনি সম্পন্ন হয়। নিষেধাজ্ঞা সেইখিনি ইতিমধ্যে এটা জেনেৰেল গাইডলাইন ইছ্যু কৰা হৈছে, আৰু আমাৰ কমিশ্যনাৰ পুলিচ মহোদয়ে নিৰ্দেশ দিছে ইতিমধ্যে যিখিনি গাইডলাইন আছে তাৰ ভিতৰত বিশেষকৈ আপোনাৰ 5জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব, আৰু তাৰোপৰি আপোনাৰ যিকোনো মেলা ব্যৱসায় বাণিজ্য আদি ইয়াত হ'ব নোৱাৰিব, আৰু কোভিড-19ৰ প্ৰট'কল মানে চেনিটাইজাৰ, মাস্ক আৰু 2 গজৰ দূৰী ডিষ্টেঞ্চ, আৰু তাৰোপৰি আপোনাৰ মুখত মাস্ক, সেইখিনি গোটেইখিনি বস্তু ইয়াত মেইনটেইন হ'ব। জিমুলা বাঢ়ে তাৰ দুপাততে চিন। বয়স কম কিন্তু কাম ডাঙৰ। কোৱা হয় প্ৰতিভাধৰৰ পৰিচয় শৈশৱকালতে পোৱা যায়। সেয়া যিকোনো